আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা প্ৰত্যেক বছৰৰ দৰে আজি 18 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে আমাৰ নীলি যি গণহত্যা হৈছিল উক্ত হত্যাৰ আপোনাৰ প্ৰায় হাজাৰ হাজাৰ মানুহ নিৰীহ মানুহক গুলিয়াই হত্যা কৰিছিল সৰু ল'ৰা ছোৱালীৰ লগতে বহুত গৰ্ভৱতী মহিলাকো হত্যা কৰিছিল কিন্তু আজিলৈকে সেইখিনি দুৰ্ভগীয়া মানুহে ন্যায় পোৱা নাই আজি তেওৱাৰী আয়োগৰ যি প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে আজিলৈকে কোনো ধৰণৰ ৰাজহুৱা কৰা নাই তাৰ প্ৰতিবাদত প্ৰত্যেক বছৰে আমি প্ৰতিবাদ কৰি আহিছোঁ আৰু বিশেষকৈ আজিৰ দিনটোত কলা বেজ পৰিধান কৰি আমি প্ৰতিবাদ কৰিছোঁ আপোনালোকৰ জৰিয়তে চৰকাৰক আমি দাবী জনাইছোঁ যোনকেইটা নিৰীহ ব্যক্তিক গুলিয়াই হত্যা কৰা হৈছিল সেইসকল ব্যক্তিক শ্বহীদ হিচাপে ঘোষণা কৰিব লাগে আৰু লগতে যিসকল ব্যক্তি আজিলৈকে আপোনাৰ জীয়াই আছে সেইসকল ব্যক্তিক চৰকাৰৰ ফালৰ পৰা বিশেষ পেকেজ ঘোষণা কৰিব লাগে আৰু লগতে আপোনাৰ তেওৱাৰী আয়োগৰ যি প্ৰতিবেদন সেইখিনি যাতে অতি শীঘ্ৰে প্ৰতিবেদনখিনি ৰাজহুৱা কৰে তাৰ কাৰণে আমি তীব্ৰভাৱে দাবী জনাইছোঁ আৰু লগতে যিসকল ব্যক্তিক গুলিয়াই হত্যা কৰিছিলে আজিৰ আমাৰ যি কাৰ্যসূচীৰ জৰিয়তে আমি দোৱা অনুষ্ঠান পাতোঁ দোৱা অনুষ্ঠানৰ জৰিয়তে যিসকল ব্যক্তি আমাৰ মাজত নাই সেইসকল ব্যক্তিক যাতে আল্লাহ তাআলাই জান্নাতুল ফেৰদাউছ নসিব কৰে আৰু যিসকল ব্যক্তি জীয়াই আছে তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি আজি নেমচুৰ ফালৰ পৰা কামনা কৰিছোঁ হয় আপোনাৰ প্ৰায় ৩৩০০ মানুহক গুলিয়াই হত্যা কৰা হৈছিল আৰু সেইসকল ব্যক্তিক আজিলৈকে কোনো ধৰণৰ যি তেওৱাৰী আয়োগৰ প্ৰতিবেদন তেওৱাৰী আয়োগে আজিলৈকে প্ৰতিবেদন ৰাজহুৱা কৰা নাই তাৰ প্ৰতিবাদত আমি প্ৰত্যেক বছৰে 18 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ কলা দিৱস হিচাপে পালন কৰোঁ শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ